নমস্কাৰ, লোকেলিটি ইনচাইডৰ বাবে ধন্যবাদ। মই সপোন আপোনালোকক স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰ ৰঙালী বিহু আচলতে জুবিনদাবিহীন প্ৰথমটো ৰঙালী বিহু। জুবিনদাবিহীন এই প্ৰথমটো ৰঙালী বিহু যোৰহাটত এইবাৰ যি পূৰ্বৰ যি ৰঙালী আচলতে উৎসাহ, সেই উৎসাহ যদিও দেখিবলৈ পোৱা নাই, কিন্তু তাৰ মাজতো নিজৰ যি সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস যোৰহাটীয়া ৰাইজে কৰি ৰাখিছে। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট ষ্টেডিয়ামত আৰু জনসমৃদ্ধি অসম এটা বেচৰকাৰী সংগঠন। এই জনসমৃদ্ধি অসমৰ সৌজন্যত যোৰহাটত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী মহোৎসৱ আৰু আজি তাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছে। আৰু ইয়াৰ আনুষ্ঠানিক শুভাৰম্ভ ইতিমধ্যে পতাকা উত্তোলন হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে আৰু সন্ধিয়ালৈ জুবিনদাৰ স্মৃতিত যি তেওঁলোকৰ স্মৃতিৰ যিখন মঞ্চ আচলতে সেই মঞ্চখন জুবিনদাৰ নামত উৎসৰ্গা কৰিব। আৰু বৰ্তমান সময়ত অসমীয়াৰ যি পৰম্পৰাগত জেং বিহু, যি মহিলাসকলে সমবেত হৈ হাতত টকা লৈ যি জেং বিহু মহিলাসকলে কৰে, মই মোৰ ভিডিঅ' সহযোগে এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাব যিসকল ইয়াৰ মহিলাসকলে ইতিমধ্যে জেং বিহু ইতিমধ্যে জুৰি তেওঁলোকে এই অনুষ্ঠান আৰম্ভ কৰিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ আৰু ইয়াৰ উদ্যোক্তাসকলৰ সৈতেও কথা পাতি ল'ব বিচাৰিম। পোনপ্ৰথমে জুবিনদাবিহীন বিহুটোৰ বাবে আমি যথেষ্ট দুখী অনুভৱ কৰিছোঁ, কাৰণ বিহু মানেই জুবিনদা আৰু জুবিনদা নাথাকিলেওতো আমি নিজৰ সংস্কৃতিটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ। প্ৰথমে আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ গধূলিলৈ। তাৰপিছত আমি 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে আমাৰ যিমানখিনি প্ৰগ্ৰেম হ'ব আপোনালোকে দেখা পাব। আৰু লগতে আজি দেখিছে প্ৰথম আৰম্ভণি অনুষ্ঠান আমাৰ জেং বিহুৰে হৈছে। তাৰপিছত আমাৰ আৰু বহুতখিনি কাৰ্যসূচী আছে, কিন্তু 18 এপ্ৰিলত আমাৰ এটি অনুষ্ঠান হ'ব অসমীয়া সাজপাৰ প্ৰতিযোগিতা, য'ত প্ৰাঞ্জল প্ৰতিম দাই আপোনাৰ গোটেই ছিষ্টেমটো তেওঁৱে আগবঢ়াই আনিব আৰু মই সাংস্কৃতিক দিশটোত ময়ো যিমানখিনি পাওঁ চেষ্টা কৰিমেই। আৰু ইমানখিনি ব্যস্ততাৰ মাজত জুবিনদাবিহীন বিহুটো আমি যিদৰে আগবঢ়াব পাৰোঁ চেষ্টা কৰিম, আৰু লগতে আপোনালোকৰো সহায় সহযোগিতা থাকিব লাগিব। অনুষ্ঠানভাগী হৈছে আমাৰ জনসমৃদ্ধি অসম এটা বেচৰকাৰী সংস্থা আৰু তাৰ উদ্যোগত আমি তাৰ ছিষ্টাৰ কনচাৰ্ণ অৰ্গেনাইজেশ্যন হৈছে জনসাংস্কৃতিক পৰিষদ অসম। আমি যৌথভাৱে মিলি উত্তৰ পূব মহোৎসৱ ভাগিৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও লৈছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ বৰেণ্য কাৰ্যসূচীসমূহ ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু আমাৰ এই যি মহোৎসৱ, উত্তৰ পূব মহোৎসৱত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল লগতে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষুদ্ৰ উদ্যোগীসকলে এই স্থলত ভাগ ল'ব। আৰু আজিৰ পৰা আমি 16 তাৰিখৰ পৰা 30 তাৰিখলৈকে যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত আমি ৰং ৰহস্যৰ মাজেদি এটা জুবিনবিহীন সন্ধ্যা প্ৰতিদিনে উপভোগ কৰিম আৰু ক্ষুদ্ৰ উদ্যোগীসকলক আমি উদ্যমিতা বিকাশৰ সুযোগ প্ৰদান কৰিছোঁ।